গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ মাছনিশা পৰ্যন্ত হাৰাশাস্তি বন বিষয়াক হাতী সাফাৰীৰ বাবে আসন দিব নোৱাৰাত ঘৰৰ পৰা বলপূৰ্বক আটক বন বিষয়া তৰুণ গগৈ আত্মীয়ৰ বাবে হাতী সাফাৰীৰ ৫টা টিকট বিচাৰিছিল আৰক্ষী অধীক্ষক ৰাজেন সিঙে সকলো টিকট বিক্ৰী হৈ যোৱা টিকটৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে বন বিষয়াগৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে বন বিষয়া তৰুণ গগৈক টেলিফোন যোগে ধমক দিয়াৰ উপৰিও গ্ৰেপ্তাৰৰ ভাবুকি দিয়াৰ অভিযোগ ৰাজেন সিঙৰ বিৰুদ্ধে নিখাৰ ভাগত বন বিষয়া তৰুণ গগৈক আটক কৰি ৪ ঘণ্টা কহৰা আৰক্ষী চকীত থাকিবলৈ বাধ্য কৰাই ৰাজেন সিঙে অৱশ্যে উপায়ুক্তৰ হস্তক্ষেপত ঘৰলৈ যাবলৈ দিয়া হয় বন বিষয়াগৰাকীক ব্যক্তিগত স্বাৰ্থৰ বাবে এগৰাকী আৰক্ষী বিষয়াই ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ কাৰ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৰাজেন সিঙৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ যেটো অভিযোগ তাৰ পিছত এটা যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আৰক্ষী অধীক্ষকৰ এই ময়মতালি তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ ব্যক্তিগত স্বাৰ্থৰ বাবে এগৰাকী বন বিষয়া গ্ৰেপ্তাৰ কৰি ৪ ঘণ্টা আটক কৰি এক প্ৰকাৰ হাৰাশাস্তি কৰে আৰু অপৰাধ এটাই আছিল যে ৰাজেন সিঙৰ আত্মীয়ৰ বাবে হাতী সাফাৰীত ৫টাকৈ টিকট বিচাৰিছিল কিন্তু সেই সকলো টিকট বিক্ৰী হৈ যোৱাৰ বাবে দিব নোৱাৰাত সেইবাবেই এনেদৰে বন বিষয়াগৰাকীক নিখাৰ ভাগত আটক কৰি ৪ ঘণ্টা ধৰি থানাত থাকিবলৈ বাধ্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে এইফালে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ উদ্ধতালিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে এনে উদ্ধতালিক কেতিয়াও সহ্য কৰা নহব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৰাজেন সিং সন্দৰ্ভত প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধানৰো বিষয়টোৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে ডিজিপি গৰাকীয়ে ভুক্তভোগী বন বিষয়া তৰুণ গগৈৰ সৈতেও বাৰ্তালাপ কৰিছে ডিজিপিয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ তৎপৰতাৰ পিছতে নমনীয় ৰাজেন সিং তাৎক্ষণিকভাৱে তৰুণ গগৈৰ ওচৰত ক্ষমা খুজিলে গোলাঘাটৰ বিতৰ্কিত এছপিয়ে ৰাজেন সিঙে মানে কাজিৰঙাৰ এগৰাকী বনকৰ্মীক নিশা ধৰি পেলাই থানালৈ নি পেলাই অকণমান হাৰাশাস্তি কৰিছে বুলি কৈছে তেওঁ আপোনাৰ সহায় বিচাৰিছে বনকৰ্মীগৰাকীয়ে মই সুধি ল'ম কি আছে হাতী চাফাৰীক লৈ পেলাই মই কথাটো বুজি ল'ম মই গম পোৱা নাই মই গৈ চাই ল'ম এছপি ৰাজেন সিঙে মানে কাজিৰঙাৰ এগৰাকী বনকৰ্মীক নিশা ধৰি নি পেলাই থানালৈ নি পেলাই অকণমান হাৰাশাস্তি কৰিছে বুলি কৈছে তেওঁ আপোনাৰ সহায় বিচাৰিছে বনকৰ্মীগৰাকীয়ে মই সুধি ল'ম কি আছে হাতী চাফাৰীক লৈ পেলাই মই পেপাৰতহে পঢ়িছোঁ আৰু দুই পক্ষৰ কথাটো শুনিব লাগিব যে কি হৈছে ঘটনাটো ৰাতিপুৱা মই আৰক্ষী অধীক্ষকক সুধিছোঁ আৰক্ষী অধীক্ষকে মোক কৈছে যে তেওঁ আৰক্ষী অধীক্ষকক মিছবিহেভ কৰা বুলি কৈছে কিন্তু পেপাৰত আৰু মিডিয়াত বেলেগ কথা ওলাইছে মই জিলা আয়ুক্ত ডাঙৰীয়াকো ৰিকুৱেষ্ট কৰিছোঁ যে ফেকচুৱেল পজিশ্যন যি হয় আৰু মই সদায় এটা কথা কৈ আছোঁ এইটো কোনো স্পেচিফিক আৰক্ষী অধীক্ষক নে আৰক্ষীৰ কথা নহয় আৰক্ষীৰ ব্যৱহাৰটো ভাল হ'বই লাগিব কাৰণ ৰাইজৰ লগত আৰক্ষীৰ ব্যৱহাৰ বেয়া হোৱাটো কোনো গ্ৰহণযোগ্য নহয় এণ্ড আই উইল নট ছাপোৰ্ট দেট এট অল হুজ এভাৰ মে ডু ইট ইভেন ইফ আই ডু something where you think that I have misbehaved with people, please point it out to me. And I do not think that police has any mandate to misbehave with anybody. গতিকে মানে এতিয়া এই অলপতে আমাৰ এছপি ছাৰ আহিলে মোৰ ওচৰলৈ তেখেত আহিলে তেখেতে কৈছে ভুল হয় মানুহৰ ভুল হৈ গ'ল আৰু এইটো এটা ভাল কথা মানে কি তেওঁ এপলাইজ কৰিছে মোৰ ওচৰত আহি আৰু ময়ো পাহৰি গ'লোঁ কালি কিবা ঘটনা হৈছে বুলি তেওঁ অহাৰ পিছত মোৰ এতিয়া ভাল লাগিছে বহুখন পাতৰ হৈছে মই শংকাত আছিলোঁ নহ'লে সেই শংকা মোৰ দূৰ হ'ল জিপি সিং ছাৰেও এতিয়া ফোন কৰি পেলাই মোক ক'লে মই ঘটনাটো ক'লোঁ কোৱাৰ পিছত তেওঁ কৈছে যে আপুনি এইবিলাক পাহৰি যাওক মই বোলো ছাৰ এছপি ছাৰ মোৰ ঘৰতে বহিয়ে আছে তেখেতে এপলাইজ কৰিছে তো